নমস্কাৰ বান্ধৱীসকল আজি আপোনালোকক কম ফেচবুক আইডি কেনেকৈ ৰিফ্ৰেছ কৰে তাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব কাৰণ মোৰ এই ভিডিঅটো বেছি দীঘলীয়া নহয় বহুত শৰ্টকে বুজাম আৰু বহুত ভালকে বুজাম আৰু এনেকৈ ভিডিঅ' পাই থাকিবলৈ আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এয়া মোৰ দেখিছে ফ্ৰেণ্ড আছে 4948 টা এটা মই ইয়াক একাউণ্টটো ৰিফ্ৰেছ কৰি দেখাম ৰিফ্ৰেছ কৰিবলৈ হ'লে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব যেটো মোৰ ভিডিঅ' ডেসক্ৰিপচনৰ লিংকটো দিয়া হৈছে আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰে নাইবা প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰে আপুনি এপটো ওপেন কৰাৰ পিছত আপোনাৰ ইমেইল আৰু পাছৱৰ্ডটো মাৰিবলৈ ক'ব ইমেইল আৰু পাছৱৰ্ডটো মাৰিব ইমেইল আৰু পাছৱৰ্ড মৰাৰ পিছত লগইন কৰিব লগইন কৰাৰ পিছত অলপ ওয়েট কৰিব লাগিব কাৰণ মোৰ ফ্ৰেণ্ড বহুত আছে সেইকাৰণে লোডিং লওঁতে অলপ দেৰি হৈছে ইয়াৰ পাছত এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ হ'ব এনেকুৱা এটা পেজ খোল খাব এই পেজটোত কৰিব লাগিব কি আপোনাৰ যিকিটা আপোনাৰ একাউণ্টটো যিকিটা আইডি ব্লক হৈছে বা যিকেইজন মানুহে আপোনাক লাইক কমেন্ট নকৰে তেওঁলোকৰ একাউণ্ট সিলেক্ট কৰক সিলেক্ট কৰাৰ পিছত এনেকুৱা ৰঙা সিম্বল বহি যাব তাৰ পিছত আপুনি মই জাস্ট এনে এক্সাম্পলৰ কাৰণে দুজন তিনজন ছজনক কৈ দিছো ছজনক কৰাৰ পিছত ইয়াত ৰিভিউ অপচন আছে আমি ৰিভিউত ক্লিক কৰিব ৰিভিউত ক্লিক কৰাৰ লগে লগে তাৰমানে যিকেইজন আপুনি সিলেক্ট কৰিছিলে সিলেক্ট কৰা কেইজন আপোনাৰ হোম পেজত দেখাব দেখুৱাৰ পিছত আকৌ ৰিমুভ অপচন আহিব একে সেম জায়গাতে সাইডত ৰিমুভ ক্লিক কৰিব ৰিমুভ ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা পেজ খোল খাই যাব যেটো আপোনাৰ আজিটা আপুনি আইডি তাৰমানে চয়েস কৰিছিলে সিলেক্ট কৰিছিলে সেই আইডি কিটা আপোনাৰ ৰিমুভ হ'বলৈ আৰম্ভ কৰিব এনেকৈ আপুনি যিমান ফ্ৰেণ্ড সিলেক্ট কৰিব সেই ফ্ৰেণ্ড কেজন আপোনাৰ আনফ্ৰেণ্ড হ'বলৈ এনেকৈ ষ্টাৰ্ট কৰিব যদি ভিডিঅ চাই ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব যদি কিবা জানিব বিচাৰে তেন্তে কমেন্ট কৰিব পাৰে আৰু সাবস্ক্ৰাইব কৰিব নাপাব কাৰণ সাবস্ক্ৰাইব কৰিলে আপুনি আমাৰ দ্বিতীয় ভিডিঅ' নটিফিকেশন আপুনি পাই থাকিব